আগৰ ভিডিঅ'ত মই ইতিমধ্যে অনুশীলনী R1ৰ কুৱেশ্যন নম্বৰ 3 লৈকে সলভ কৰি থৈছো। আজি কুৱেশ্যন নম্বৰ 4 টো চাওঁ আৰু এই কুৱেশ্যন নম্বৰ 4 দিছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা। তাৰে ফাৰ্স্ট কুৱেশ্যন দিছে 1764। এতিয়া আমি পোনপ্ৰথমতে জানিব লাগিব যে উৎপাদক বিশ্লেষণ কি হয়। মৌলিক উৎপাদক বিশ্লেষণ আমি পোনপ্ৰথমতে 1764ক উৎপাদক বিশ্লেষণ কৰো। নিশ্চয় তোমালোকে ইতিমধ্যে শিকি আহিছা 1764। ইয়াক আমি উৎপাদক বিশ্লেষণ এনেদৰে কৰোঁ। প্ৰথমতে আমি কি কৰিম 2ৰে হৰণ কৰিম 2 8 গুণ 16 2 8 গুণ 16 2 2 গুণ 4 পুনৰ কৰিম 2ৰে 2 4 গুণ 8 2 4 গুণ 8 2 গুণ 2 এতিয়া 4 4 1 লাষ্টত 1 আছে ইয়াক 2ৰে হৰণ নাযায় 3ৰে যাব নেকি চাওঁ 4 4 8 1 9 টোটেল 9 হ'ল 3ৰে হৰণ যাব 3 গুণ 3 ইয়াত থাকিলে 1 এফালে 14 হ'ল 3 4 গুণ 12 3 7 গুণ 21 পুনৰ 3ৰে যাব 3 4 গুণ 12 এফালে থাকি গ'ল 2 3 9 গুণ 27 8 7 গুণ 49 অৰ্থাৎ আমি ইয়াৰ যদি সলিউশনত লিখো তেতিয়াহ'লে আমি লিখিব লাগিব যেহেতু আমাৰ বৰ্গমূল বুলি কৈছে বৰ্গমূলৰ চিহ্ন দি ললো 1764 ইজ ইকুৱেল লিখিম বৰ্গমূলৰ চিহ্ন দি কি পাইছো 2 কেটা পাইছো 2 দুটা 3 দুটা 7 দুটা অৰ্থাৎ 2 স্কয়াৰ ইনটু 3 স্কয়াৰ ইনটু 7 স্কয়াৰ হল না এতিয়া ইয়াৰ পিছৰ লাইনটো কি হ'ব বৰ্গমূল যেতিয়া লোৱা যায় তেতিয়াহলে 2 স্কয়াৰ মানে 2 দুটাৰ পৰা আমি এটা লওঁ 2 এটা ললো 3 এটা ললো আৰু 7 এটা ললো এই গোটেইটা পূৰণ কৰিলে কি পোৱা যাব 2 3 গুণ 6 6 গুণ 42 এটো হৈ গ'ল তাৰ আনসাৰ অৰ্থাৎ 42ক স্কয়াৰ কৰিলে আমি 1764 পাম ঠিক একেধৰণে আমি 9216ক উৎপাদক বিশ্লেষণ কৰো ইয়াতে মই কৈছো 9216 2ৰে হৰণ কৰিম 2 4 গুণ 8 2 6 গুণ 12 হৈ গ'ল এফালে একত না যায় গতিকে 0 আহিব 2 8 গুণ 16 পুনৰ 2ৰে কৰিম 2 2 গুণ 4 2 3 গুণ 6 2 4 গুণ 8 2 গুণ 2 2 গুণ 2 এফালে থাকি গ'ল 1 তাৰমানে 2 5 গুণ 10 এফালে আহি গ'ল 2 2 গুণ 4 আৰু কৰা যাব 2ৰে যাব 2 5 গুণ 10 2 7 গুণ 14 2 6 গুণ 12 2ৰে কৰো 2 2 গুণ 4 এফালে কিমান থাকি যাব 2 8 গুণ 16 2 8 গুণ 16 2 গুণ 2 2 4 গুণ 8 2 4 গুণ 8 আকৌ যাব 2ৰে 2 7 গুণ 14 2 2 গুণ 4 2 যাব 2 3 গুণ 6 2 6 গুণ 12 2 18 36 2 9 গুণ 18 আৰু 9 টোৰ ঠাইত আমি কি লিখিম 3 3 গুণ 9 নিশ্চয় বুজি পোৱা গ'ল এতিয়া ইয়াত 2 কেটা আছে 1 2 3 4 5 6 7 8 9 10 2 আছে 10টা বৰ্গমূলৰ চিহ্ন দিছো 9216 ইজ ইকুৱেল 2 কেটা পালো 1 2 3 4 5 6 7 8 9 10টা আছে 2 to the power 10 into আৰু কি আছে 3 স্কয়াৰ আছে 2 কেটা আছে টোটাল 10টা আছে আমি লম 2 5টা আৰু 3 এটা 2 5টা হলে 32 into 3 3 গুণ 6 3 গুণ 9 অৰ্থাৎ 96 হৈছে ইয়াৰ আনসাৰ 7744 এটোক আমি কৰি চাও 7744 2ৰে কৰো 2 3 গুণ 6 2 8 গুণ 16 2 7 গুণ 14 2 2 গুণ 4 পুনৰ 2ৰে যাব 2 গুণ 2 2 9 গুণ 18 2 3 গুণ 6 2 6 গুণ 12 2 9 গুণ 18 2 6 গুণ 12 2 8 গুণ 16 2ৰে কৰা যাওক 2 4 গুণ 8 2 8 গুণ 16 2 4 গুণ 8 2ৰে কেবাৰ যাব 2 2 গুণ 4 2 4 গুণ 8 2 2 গুণ 4 2 2 গুণ 2 2 2 গুণ 4 2 গুণ 2 121 11 11 আহি যাব তাৰ আনসাৰ এতিয়া কি হ'ব বৰ্গমূল ল'ব লাগিব 7744 লিখি দিলো ইজ ইকুৱেল মই একেবাৰতে কৈছো 1 2 3 4 5 6 2 6টা আছিল 2 6টাৰ ঠাইত আমি কি লম 2 3টা লম 2 3টা আৰু 11 দুটাৰ ঠাইত আমি কি লম 11 এটা লম মই শৰ্টকাট লিখিছো তোমালোকে কমপ্লিটলি কৰিবা 8 into 11 that means
88 হৈ গ'ল তাৰ কাৰেক্ট আনচাৰ। লাষ্ট থাকিলেগে 9801। 9801টো কি হ'ব কৰি দিওঁনে? কৰি দিছোঁ। তোমালোকে পৰাপক্ষত নিজে কৰিবলৈ ট্ৰাই কৰিবা। 9801 9801 প্ৰথমতে কি হৈ যাব? লাষ্টত 1 আছে, এইটো 2ৰে নাযায়, তেতিয়াহ'লে আমি কি কৰিম? 3ৰে কৰোঁ। 3 3 গুণ 9, 3 2 6 থাকিলে 2, 3 6 গুণ 18, 2 থাকিলে 3 7 গুণ 21, 3 গুণ 3 ইয়াত নাযায়, 3 8 গুণ 24, 3 9 গুণ 27, 3 3 গুণ 9, 3 6 গুণ 18, 3 3 গুণ 9, পুনৰ 3ৰে যাব 121, 11 11। ঠিক আছে, তো ইয়াত কি আহিব আনচাৰ? 2 4টা তোমাৰ 3 4টা আছে, তাতে আমি মিলাম 3 স্কোয়ার আৰু 11, দ্যাট মিন্স 3 স্কোয়ার মিন্স কি হয়? 9 হয়, 9 into 11, দ্যাট মিন্স 99 ইজ ফাইনাল আনসার। তো নিশ্চয় বুজি পোৱা গ'ল। এবাৰ কুৱেশ্যন নম্বৰ 5। কুৱেশ্যন নম্বৰ 5 দিছে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব। অৰ্থাৎ যিকেইটা সংখ্যা দি আছে এইকেইটা সম্পূৰ্ণৰূপে পূৰ্ণবৰ্গ নহয়, গতিকে পূৰ্ণবৰ্গ হ'বৰ কাৰণে আমি কি সংখ্যা পূৰণ কৰিব লাগিব? ফাৰ্ষ্ট কুৱেশ্যন দিছে 1525। এতিয়া ইয়াক আমি উৎপাদক বিশ্লেষণ কৰি লওঁ। 4 নম্বৰ কুৱেশ্যনত যেনেদৰে কৰিছিলোঁ ঠিক একেধৰণে আমি উৎপাদক বিশ্লেষণ কৰি লওঁ। মই ইয়াত চাইডতে কৰি লৈছোঁ। 5 গুণ 15 আহি গ'ল, ইয়াত হৰণ নাযায়, 5 5 গুণ 25 আহি গ'ল, 5 গুণ 30, 5 গুণ 5। এতিয়া 61টো এটা মৌলিক সংখ্যা হয়, ইয়াক আৰু আমি হৰণ কৰিব নোৱাৰোঁ। এতিয়া আমি পাইছোঁ 1525 ইজ ইকুৱেল 5 স্কোয়াৰ ইনটু 61। ইয়াতে দেখা গৈছে যেহেতু 61টো অকলশৰীয়াকৈ আছে, আমি আগৰ কুৱেশ্যনত কি কৰিছিলোঁ? বৰ্গমূল উলিয়াবলৈ যাওঁতে 2টাৰ পৰা এটা লৈছিলোঁ বা 4টাৰ পৰা 2টা লৈছিলোঁ। ঠিক তেনেকৈ ইয়াত 61টো এটা হৈ আছে, অকলশৰীয়া হৈছে। গতিকে আমি 61টো যদি পূৰণ কৰি দিওঁ তেতিয়া ই এটা কি হৈ যাব? পূৰ্ণবৰ্গ হৈ যাব। এতিয়া আমি ইয়াতে লিখোঁ এতেকে 1525ক 61ৰে পূৰণ কৰিলে পূৰ্ণবৰ্গ হ'ব। এটা আছিলে ফাৰ্ষ্ট কুৱেশ্যন। সেকেন্ড, টোটাল 4টা কুৱেশ্যন আছে, মই কেৱল 2টা কৰি দিম, বাকীকেইটা তোমালোকৰ বাবে এৰি দিছোঁ। নেক্সট কুৱেশ্যন আছে 1008। 2 5 গুণ 10 আহিলে, 2 4 গুণ 8, 2 2 গুণ 4, 2 5 গুণ 10, এইফালে 2 2 গুণ 4 আহিলে, 2 গুণ 2, 2 2 গুণ 4, 2 6 গুণ 12, 2 6 গুণ 12, 2 3 গুণ 6, 3 2 গুণ 6, 3 গুণ 3, 3 7 গুণ 21। এতিয়া 1008 মিন্স আমি কি পালোঁ? 2 কেইটা আছে, 1 2 3 4, দ্যাট মিন্স 2 to the power 4 into 3 স্কোয়ার into 7। ইয়াত কি হৈছে? 7টো সিঙ্গল হৈ আছে, 7টোক আমি ডাবল কৰিলে ই এটা পূৰ্ণবৰ্গ হ'ব। তো ইয়াতো একেধৰণে লিখিব লাগিব যে 1008ক 7ৰে পূৰণ কৰিলে পূৰ্ণবৰ্গ হ'ব। এতিয়া নেক্সট কুৱেশ্যন দুটা মই তোমালোকৰ কাৰণে এৰি দিছোঁ। কুৱেশ্যন নম্বৰ 6। কুৱেশ্যন নম্বৰ 6টো কুৱেশ্যন নম্বৰ 5ৰ দৰে একেই হয়, মাত্ৰ ইয়াত অকণমান সলনি কৰিছে কুৱেশ্যনটোত। আগতো হৈছিলে কি সংখ্যা পূৰণ কৰিলে, আৰু ইয়াত হৈছে কি সংখ্যা হৰণ কৰিলে। অৰ্থটো একেটাই, কেৱল বৰ্গ সংখ্যাৰ ক্ষেত্ৰত আমি কি কৰিম? আগৰ দৰে উৎপাদক বিশ্লেষণ কৰি ল'ম। 468 উৎপাদক বিশ্লেষণ কৰি ল'ম। 2 2 গুণ 4, 2 3 গুণ 6, 2 4 গুণ 8 আহিলে, 2 গুণ 2, 2 গুণ 2, 2 7 গুণ 14, 3 হৰণ যাব, 3 3 গুণ 9, থাকি গ'ল 2, 3 গুণ 27, 3 গুণ 3, 3 3 গুণ 9। এতিয়া 468 মিন্স আমি কি পাইছোঁ? মই ইয়াতে লিখি দিছোঁ 2 স্কোয়াৰ ইনটু 3 স্কোয়াৰ ইনটু 13। ইয়াত কি থাকিলে? 13টো বেছি হৈ আছে। আমাক যেহেতু হৰণ কৰিব লাগে, গতিকে আমাৰ উত্তৰ কি হ'ব? 13 আহিব। 13টো যেহেতু বেছি হৈ আছে, ইয়াকে যদি আমি কেনচেল কৰি দিওঁ তেতিয়াহ'লে এইটো কি হৈ যাব? এটা পূৰ্ণবৰ্গ হৈ যাব। গতিকে ইয়াৰ ফাইনেল আনসাৰ কি হ'ব? 13। ঠিক একেধৰণে আমি নেক্সট কুৱেশ্যনটো কৰি চাওঁ। 1584 1584 2ৰে যাব, 2 7 গুণ 14, 2 9 গুণ 18, 2 2 গুণ 4 আহিলে, 2 3 গুণ 6, 2 9 গুণ 18, 2 6 গুণ 12 আহিলে, 2 গুণ 2, 2 9 গুণ 18, আৰু এইফালে থাকিলে 2 8 গুণ 16, 2 9 গুণ 18, 2 9 গুণ 18,
3 3 গুণ 9 3 3 গুণ 9 আকৌ আহিলে 3 3 গুণ 33 এটা 1584 মিন্স কি পালো 2 4টা আছে 3 দুটা আৰু 11 এটা 2 to the power 4 into 3 square into 11 এটো দেখা গৈছে 11 টো বেছি হৈছে গতিকে 11 এ হৰণ কৰিলে কি হ'ব ই এটা পূৰ্ণবৰ্গ হৈ পৰিব ঠিক একে ধৰণে নেক্সট আৰু দুটা কোৱেশ্চন আছে দুটা কোৱেশ্চন তোমালোকে নিজে কৰি চাবা যদি কিবা অসুবিধা পোৱা মোক কমেন্ট কৰি জনাই দিবা মই চাই দিম নেক্সট কোৱেশ্চন নম্বৰ 7 কি দিছে তলৰ দশমিক সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা আৰু ইয়াতে সংখ্যাবোৰ দিছে দশমিকত ঠিক আছে দশমিকৰ আমি যেটা বৰ্গমূল উলিয়াম আসলে বৰ্গমূল আমি যেহেতু উৎপাদক বিশ্লেষণ শিকিলো কেৱল যে উৎপাদক বিশ্লেষণে কৰিব লাগে হেতু নহয় আমি অন্য ধৰণেও কৰিব পাৰো আমি হৰণ পদ্ধতি এপ্লাই কৰিব পাৰো ঠিক আছে তো ইয়াতে দিছে 12.25 means 12.25 12.25 এটা ইয়াক আমি বৰ্গমূল উলিয়াবলৈ হলে কিছুমান পদ্ধতি এপ্লাই কৰিম তো ইয়াক আমি কৈছো 12.25 আমি হৰণ অংক কৰাৰ দৰে কৰি যাব লাগিব কোন প্ৰথমতে কৰিব লাগিব দশমিকৰ বাওঁফালে জোৰ বনাম আৰু সোঁফালেও জোৰ বনাম তো মাত্ৰ এজোৰ এজোৰ ওলাইছে এটা কি কৰিম দশমিকৰ ওপৰতে এটা দশমিক বহাই লৈছো ঠিক আছে জেনাৰেলি যি হৰণ অংক কৰা হয় ঠিক একে ধৰণে কৰিব লাগিব কিন্তু ইয়াতে ভাজকটো দিয়া নাথাকে এই ভাজকটো আমি নিজে বিচাৰি ল'ব লাগিব আমি 1 square means 1 2 square 4 3 square 9 4 square 16 5 square 25 এনেকুৱা ধৰণৰ যি নিউটা হেখনহে এপ্লাই কৰিম এতিয়া এটা জোৰ বনাওতে 12 দেখা গৈছে এই 12 টো কত পৰিব আমি 4 স্কয়াৰ ললে 16 হৈ যাব বেছি হৈ যাব আমি নলওঁ 3 স্কয়াৰ 9 লম 3 3 যা কিমান আহিল 9 মাইনাস কৰি দিও কিমান আহি যাব 3 আহিলা আৰু লগতে 25 টো নামি আহিব জেনাৰেলি কি হয় হৰণ অংক কৰোতে এটা এটাকৈ নামি আহে ইয়াত কিন্তু দুটা দুটাকৈ নামি আহিব আৰু কথা হল এই যেটো ভাজক এই ভাজকটো ইয়াত 3 আছিল ইয়াত আকৌ বেলেগ হৈ যাব এটো কেনেকৈ হ'ব অলৰেডি আমি যিকিটা পূৰণ কৰিছিলো 3 আৰু 3 পূৰণ কৰিছিলো গতিকে এই 3 3 প্লাস কৰি দিম কিমান আহি যাব 6 আহি যাব আৰু ইয়াতে এটা কিবা এটা বহিব আৰু ইয়াতে এটা কিবা এটা বহিব আৰু দুইটা কি হ'ব লাগিব এই সংখ্যাকিটা একে হ'ব লাগিব যাতে 60 something কিবা এটা আহিলে ইয়াৰটো আৰু এটো পূৰণ কৰিলে ইয়াৰ সমান বা ইয়াতকৈ কম কিবা এটা হয় এতিয়া 5 বহালে হয় নেকি চাও ঠিক আছে যদি 5 বহাও ইয়াতো আমি কি বহাব লাগিব 5 বহাবলে বেলেগ বহালে নহব এটা আমি পূৰণ কৰি চাও 5 5 গুণ 25 ৰ 5 2 কৰিলে 5 6 গুণ 30 30 এ 2 কিমান আহিলে 32 দেখা গল ভাগ হেকটো কি আহিলে 0 আহিলে দ্যাট মিন্স এই যেটো সংখ্যা আছিল ইয়াৰ বৰ্গমূল কি আহিলে 3.5 হলনে therefore root over 12.25 is equal 3.5 এটো হৈছে ইয়াৰ আনসাৰ এটা আৰু এটা কোৱেশ্চন কৰি দিছো তোমালোকৰ সুবিধাৰ কাৰণে নেক্সট কোৱেশ্চন ইজ 24.01 24.01 24 আহিলে আমি কি লম 4 4 গুণ 16 লম 4 4 গুণ 16 আহিলে বিয়োগ কৰি দিম কিমান আহিব 6 8 14 8 আহিলে 0.01 4 4 8 আমি এনেদৰে যোগ কৰি পিনে বহাব লাগে মই কৈছিলো অলপ আগতে ঠিক আছে এই আহিলে এতিয়া ইয়াত কেবাৰ হৰণ যাব ইয়াত আমি 9 যদি বহাই দিও ইয়াত 9 আৰু ইয়াত 9 9 গুণ 81 1 বহিলে 8 কৰিলে 9 গুণ 72 72 8 কি হৈ গল 80 আহিলে অৰ্থাৎ এটো কি হলে 0 আহিলে দ্যাট মিন্স root 24.01 is equal 4.9 আহিলে ইয়াৰ ফাইনাল আনসাৰ ঠিক আছে নেক্সট আৰু দুটা কোৱেশ্চন আছে এইকিটা তোমালোকৰ কাৰণে এৰি দিছো লাষ্ট কোৱেশ্চন নম্বৰ 8 ত কেটামান এমসিকিউ দি আছে ইয়াৰ ফাৰ্স্ট কোৱেশ্চন হৈছে তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ এটা কথা মনত ৰাখিবা যে যুগ্ম সংখ্যাৰ বৰ্গ সদায় যুগ্ম হ'ব বা অযুগ্মৰ বৰ্গ সদায় অযুগ্ম হ'ব এটা ইয়াতে অযুগ্ম এটা সংখ্যা দেখা গৈছে 169 গতিকে 169 ইজ কাৰেক্ট আনসাৰ নেক্সট হলে তলৰ কোনটোৰ একক স্থানত 1 থাকিব এতিয়া একক স্থানত 1 থাকিবলৈ হলে কি হ'ব লাগিব এটা কেবাটা অপচন দিছে 19 স্কয়াৰ 34 স্কয়াৰ 18 স্কয়াৰ এন্ড 20 স্কয়াৰ এটা 19 স্কয়াৰ যেটো দিছে 19 স্কয়াৰ 9 নগুণ কি হয় 81 হয় গতিকে একক স্থানত কি থাকিব 1 গতিকে ইয়াৰ অপচন কি হ'ব 19 স্কয়াৰ আহিব নেক্সট দিছে 18 স্কয়াৰ আৰু 19 স্কয়াৰ মাজত কেইটা স্বাভাৱিক সংখ্যা থাকিব কেইটা সংখ্যা আছে 18 স্কয়াৰ আৰু এটা দিছে 19 স্কয়াৰ
ইয়াতে এটা কথা মনত ৰাখিবা দুটা ক্ৰমিক সংখ্যাৰ বৰ্গ যদি কৰা হয় ইহঁতৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে বুলি সোধে তেতিয়াহ'লে দুইটাৰ ভিতৰত চাবলৈ পোনপ্ৰথমতে সৰু সংখ্যাটো ঠিক আছে সৰু সংখ্যাটো 18 আৰু তাক কি কৰিব লাগিব 2 ৰে পূৰণ কৰি দিব লাগিব তেতিয়াই হৈ যাব তাৰ আনসাৰ 36 ইজ কাৰেক্ট আনসাৰ নিশ্চয় বুজি পোৱা গৈছে নেক্সট কোৱেশ্চন দিছে তলৰ কোনটো বৰ্গ সংখ্যা নহয় এটা কোনটো বৰ্গ সংখ্যা নহয় ইয়াৰ কনসেপ্টটো মই কোৱেশ্চন নম্বৰ কিমান আছিলে 2 কোৱেশ্চন নম্বৰ 2 ত অলৰেডি অলপ বুজাই দিছিলো তেতিয়ালে ইয়াৰ আনসাৰ আহিব 572 572 একক স্থানত যেটো 2 আছে গতিকে ই কি হ'ব এটা পূৰ্ণবৰ্গ নহয় নেক্সট ই কোৱেশ্চন দিছে √2025 is equal 45 যদি হয় তেতিয়াহলে আমাক সুধি আছে √20.25 ৰ আনসাৰ কি হ'ব মই যেটো হৰণ পদ্ধতি আমি বৰ্গমূল উলিয়াওতে কি কৈছিল এনেকে জোৰ জোৰ বনাইছিল আৰু যেটো এই দুটা জোৰৰ মাজত দশমিক আছে ইয়াত গতিকে 4 আৰু 5 ৰ মাজতো দশমিক আহিব অৰ্থাৎ আনসাৰ কি আহিব 4.5 এ আছিল অনুশীলনী R1 ৰ কমপ্লিট সলিউশন নিশ্চয় বুজি পোৱা গ'ল নেক্সট ভিডিঅ'ত ইয়াৰ পৰৱৰ্তী যি অনুশীলনী আছে এইখিনি সলভ কৰিম